ইয়াৰ পিছতে আমাৰ মাজত আজি তিনিচুকীয়াত উপস্থিত হৈ প্ৰথমতে মটক ৰাজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰি আমি মটক জনগোষ্ঠীক কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰিবলৈ আমি চেষ্টা কৰিছোঁ। সকলোৱে অৱগত যে অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত দীৰ্ঘদিনৰ এটা আন্দোলন চলি আছে। এই আন্দোলনক কংগ্ৰেছ দলে সম্পূৰ্ণ সমৰ্থন কৰে। তিনিচুকীয়া নগৰতো বহুতখিনি অভাৱ সমস্যা আছে। বিশেষকৈ জল জীৱন আঁচনিৰ খোৱাপানী সমস্যা যথেষ্ট এটা দীৰ্ঘদিনৰ এটা সমস্যা আমি ৰাইজৰ পৰা শুনি আহি আছোঁ। মেডিকেলৰ ভিতৰতো ইয়াত অৱস্থা বেছি উন্নত নহয়। ডক্টৰ নাৰ্ছৰ অভাৱ আমি গম পাই গৈছোঁ। আৰু তিনিচুকীয়া নগৰত যিদৰে যোৱা 10টা বছৰত উন্নয়ন হ'ব লাগিছিল, প্ৰগতি হ'ব লাগিছিল, হোৱা নাই। এনেকুৱা যেন লাগিছে যে অনন্য চহৰত নগৰত কিছু ৰাস্তা কিছু কাম হৈছে, কিন্তু যোৱা 10 বছৰত তিনিচুকীয়া নগৰৰ ভিতৰত প্ৰায় উন্নয়নমূলক কাম স্থগিত যেন হৈ গৈছে, তেনেকুৱা অনুভৱ হৈছে। এইটো মাত্ৰ মোৰ কথা নহয়, ৰাইজে এইখিনি কথা বাৰম্বাৰ আমাক জনাইছে। আৰু কিছু অঞ্চল আছে যি অঞ্চলৰ ভিতৰত প্ৰায় উন্নয়নৰ একো পোহৰ তাত পৰা নাই। এনেদৰে আজি গোটেই দিন আমি স্থানীয় সমস্যাৰ সম্পৰ্কত ৰাইজৰ লগত, দলৰ কৰ্মীখিনিৰ লগত আমি মত বিনিময় কৰিম আৰু কিছু আমাক নতুনকৈ যোগদানো কৰিব, তেখেতক আমি স্বাগতম জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।